Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম, ক্লেৰিফিকেশন দিম APSC কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2023 কাৰণে অনলাইন এপ্লিকেশনৰ ডেট যোৱাকালি সমাপ্ত হ'ল। তো কিন্তু অনলাইন ফি পেমেন্টৰ ডেট 8 February লকে আছে। তো আজি 7 তাৰিখ হৈছে, অহা কাইলৈলৈকে ফি পেমেন্টৰ লাষ্ট ডেট আছে। তো আপোনালোকে যি সকলে ফি পেমেন্ট কৰিব পৰা নাই বা কিবা যদি প্ৰবলেম পাইছে তেতিয়ালে অহা কাইলৈ লাষ্ট ডেট আছে। কাইলৈৰ ভিতৰত আজি আৰু কাইলৈৰ ভিতৰত আপোনালোকে ফি পেমেন্ট কৰি কমপ্লিট কৰক আৰু ফি পেমেন্ট নকৰিলে মানে এপ্লিকেশনখন সাবমিট হ'লেও আপোনালোকৰ হেখন ৰিজেক্ট কৰা হ'ব। তো হেতু কাৰণে ফি পেমেন্টটো ইম্পৰ্টেন্ট হয়। তো ইয়াতে ফি পেমেন্টত বহুতে কিছুমান প্ৰবলেম ফেস কৰি আছে। তো মোৰ ইয়াতে স্ক্ৰিনত দেখিছে যোনটো ৰেড কালাৰ বাউন্ডাৰী দিয়া আছে তাতে পেমেন্ট মোড বুলি দেখিছে ইন্টাৰনেট বেংকিং আৰু পেমেন্ট গেটআৱে বুলি দিয়া আছে। UPI পেমেন্টস আৰ অলসো এভেইলেবল। তো আপোনালোকে ইন্টাৰনেট বেংকিংটো চুজ নকৰি পেলাই পেমেন্ট গেটআৱে চুজ কৰিব। পেমেন্ট গেটআৱে চুজ কৰাৰ পিছত সিলেক্ট বেংক বুলি যোনটো আছে বেংক সিলেকশনত তাতে এক্সিস বুলি কিবা এটা আহে। তো হেতু চুজ কৰিব। ঠিক আছে, নিজৰ এক্সিস বেংক নহলেও ইয়াতে এক্সিসটোৱে চুজ কৰিব কাৰণ বেলেগ অপচন নাপাব আৰু পেমেন্ট গেটআৱেটো চুজ কৰিব। পেমেন্ট মোডত পেমেন্ট গেটআৱেটো চুজ কৰিব। তাৰ পিছত আপোনালোকে তলত গলে এতিয়া আকৌ ৰেড কালাৰ বাউন্ডাৰীটো দেখিছে পেমেন্ট অপচনস কাৰ্ডছ ইন্টাৰনেট বেংকিং UPI। ঠিক আছে, কাৰ্ডছ মানে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড থ্ৰুৱেদি আপোনালোকে পেমেন্ট কৰিব পাৰে। ডেবিট কাৰ্ডেটো কৰিব পাৰে, ক্ৰেডিট কাৰ্ডেও কৰিব পাৰে। ইন্টাৰনেট বেংকিংত আপোনালোকে ইন্টাৰনেট বেংকিং ইউজ কৰিব পাৰে আৰু UPI হলে মানে আপোনালোকৰ গুগল পে, ঠিক আছে, Paytm, ঠিক আছে, হেখিনি বস্তু ফোন পে হেখিনি বস্তু ইউজ কৰি পেলাই আপোনালোকে পেমেন্ট কৰিব পাৰে। তো আপোনালোকৰ যি মোড আছে হেতু মতে কৰিব পাৰে আৰু যি সকলে এতুত অলপ ইন্টাৰনেট বেংকিং ক্লিক কৰাৰ লগে লগে অকমান প্ৰবলেম পায় তাতে ইন্টাৰনেট বেংকিং ক্লিক কৰাৰ লগে লগে আপোনালোকে যদি হেতু বস্তু কিবা এটা প্ৰবলেম পাই পেলাই গৈ পেলাই লাষ্টত ভ্যালিডেট বুলি দেখাই থয় পেমেন্টৰ অপচনটো যেতিয়া আপোনালোকে মাই এপ্লিকেশনত যায় হে ভ্যালিডেট অপচনটোত আপোনালোকে লগে লগে ক্লিক নকৰিব। অকমান গ্যাপ লৈ পেলাই কেইঘণ্টামান গ্যাপ লৈ পেলাই আকৌ ভ্যালিডেট যোনটো অপচন আহে হেতু যদি ক্লিক কৰে তেতিয়ালে আপোনালোকে আকৌ এই পেমেন্ট মোডলৈ গুছি যাব পাৰিব আৰু পেমেন্ট মন্টত গৈ পেলাই পেমেন্ট গেটআৱেত গৈ পেলাই সিলেক্ট বেংকত এক্সিসটো সিলেক্ট কৰিব। তাৰ পিছত ইয়াতে কাৰ্ড ইন্টাৰনেট বেংকিং UPI যোনটো পেমেন্ট অপচনছত আপোনালোকে পেমেন্ট কৰিব বিচাৰে ইয়াতে পে কৰিব পাৰিব। ঠিক আছে, তো আজি আৰু কাইলৈ লাষ্ট ডেট। তো আপোনালোকে এইখিনি বস্তু পেমেন্ট কৰি ল'ব। তো মই এই ভিডিঅটো বনোৱাৰ এটোৱে কাৰণ যে আপোনালোকে এইখিনি বস্তু ক্লেৰিফিকেশন দিলো যিসকলে ফি পেমেন্টত প্ৰবলেম পাই আছে। আৰু লগতে আৰু এটা কথা ক'ব বিচাৰিছো APSC কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2023 কাৰণে এটা ফুল কোৰ্স এভেইলেবল আছে। বহুতে এতিয়ালৈকে মোৰ পৰা ক্ৰয় কৰিছে। তো আপোনালোকৰ যেহেতু 17 মাৰ্চত প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ টেন্টেটিভ ডেট দিয়া আছে। তো মোস্ট প্ৰবেবলি 17 মাৰ্চতে অনুষ্ঠিত কৰিবলৈ গৈ আছে APSC। তো হেতু কাৰণে আপোনালোকৰ হাতত সময় কম আছে। তো হেতু অনুসৰি আপোনালোকে যদি এই ফুল কোৰ্সটো লয় এজ পাৰ নিউ প্যাটাৰ্ন অফ APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন স্টেটমেন্ট বেসড কোৱেশ্চনছ আৰু ডাইৰেক্ট কোৱেশ্চনছও পাব। ঠিক আছে, এই কোৰ্সটো লৈ পেলাই আপোনালোকে PDF ভাৰ্জনত গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ পাব। সলভ কোৱেশ্চনছ থাকিব। জেনাৰেল ষ্টাডিজ পেপাৰ 1, জেনাৰেল ষ্টাডিজ পেপাৰ 2 বা CSET পেপাৰখনো কভাৰ কৰা হৈছে ইয়াতে। তো আপোনালোকে এই প্ৰিলিমিনাৰী কোৰ্সটো ললে মানে আপোনালোকে গোটেইখিনি বস্তু কভাৰ হৈ যাব MCQs ফৰ্মেটত। NCERT কিতাপ আৰু অন্যান্য ষ্টাডি মেটেৰিয়েলছৰ পৰা লৈ পেলাই গোটেই কোৰ্সটো বনোৱা হৈছে। তো আপোনালোকৰ পঢ়িবৰ কাৰণে সুবিধা হ'ব। চেপ্টাৰ ৱাইজ ক্ৰনলজিকেল অৰ্ডাৰত গোটেইখিনি বস্তু আছে। 3000 প্লাস মাল্টিপল চয়েস কোৱেশ্চনছ পাব ইণ্ডিয়ান হিষ্ট্ৰী, সোসাইটি, আৰ্ট এণ্ড কালচাৰৰ ওপৰত। 3000 প্লাস মাল্টিপল চয়েস কোৱেশ্চনছ পাব ইণ্ডিয়ান পলিটিৰ ওপৰত। 3000 প্লাস মাল্টিপল চয়েস কোৱেশ্চনছ পাব জিওগ্ৰাফি, ইকোলজি আৰু এনভাইৰনমেন্টৰ ওপৰত। 1000 প্লাস মাল্টিপল চয়েস কোৱেশ্চনছ পাব ইণ্টাৰনেশ্যনেল, নেশ্যনেল আৰু আসাম কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত। 3000 প্লাস মাল্টিপল চয়েস কোৱেশ্চনছ পাব আসাম হিষ্ট্ৰী, সোসাইটি, আৰ্ট এণ্ড কালচাৰৰ ওপৰত। 50 প্লাস মাল্টিপল চয়েস কোৱেশ্চনছ পাব নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত। 150 সলভ কোৱেশ্চনছ পাব মেথছ, ৰিজনিং আৰু এপ্টিটিউড অন দি বেচিছ অফ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ অফ অল আসাম গভৰ্ণমেণ্ট এক্সামছ ইনক্লুডিং APSC আৰু অন্যান্য ADRA যিমানখিনি এক্সামছ আছিলে। 150টা সলভ কুৱেশ্যনছ থাকিব মেথছ, ৰিজনিং আৰু এপ্টিটিউডৰ ওপৰত। ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন থাকিব, ফৰ্মুলাছ থাকিব। ঠিক আছে, তো আপোনালোকৰ বুজিবলৈ সুবিধা হ'ব। 320 MCQs থাকিব জেনাৰেল সায়েন্সৰ ওপৰত। 3000 প্লাস মাল্টিপল চয়েস কুৱেশ্যনছ থাকিব ইণ্ডিয়ান ইকনমি আৰু ইকনমিক্সৰ ওপৰত। 15টা সলভ MCQs থাকিব ইংলিছ কম্প্ৰিহেনশ্যনৰ ওপৰত। একচুৱেলি কুৱেশ্যন 15টা কিন্তু কম্প্ৰিহেনশ্যন গিটাৰ ভিতৰত আৰু এক্সট্ৰা কুৱেশ্যনছ আছে। তো বহুতখিনি কুৱেশ্যনছ ইয়াতে কভাৰ হৈ যাব জেনাৰেল ষ্টাডিজ 2 বা CSET পেপাৰখনৰ কাৰণে। 275 প্লাস MCQs থাকিব কম্পিউটাৰ নলেজৰ ওপৰত। তো টোটেল 17,000 প্লাস সলভ MCQs থাকিব PDF ফৰ্মেটত। প্ৰাইচটো হ'ল 450 অনলি। কোনবা যদি ইন্টাৰেষ্টেড ক্যান্ডিডেটস আছে তো ইয়াত দিয়া WhatsApp নাম্বাৰটোত মোৰ লগত যোগাযোগ কৰক 9706557851। এই নাম্বাৰটোত আপোনালোকে মেছেজ কৰি পেলাই জনাওক যে APSC প্ৰিলিমিনাৰী কোৰ্সটো ল'ব বিচাৰো বুলি। মই পেমেন্টৰ লিংক দি দিম। আপোনালোকে পেমেন্ট কৰাৰ লগে লগে উইদিন আ মিনিট গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ নিজৰ WhatsAppতে এভেইলেবল পাই যাব PDF ফৰ্মেটত। ঠিক আছে, 17,000কে বেছি মাল্টিপল চয়েস কুৱেশ্চনছ কভাৰ হৈছে। সলভ MCQs মানে আপোনালোকৰ এনসাৰছও থাকিব, এক্সপ্লেনেশ্যনো থাকিব। ₹450
750 অনলি বাকি যোনটো নাম্বাৰ ইয়াতে প্ৰভাইড কৰিছোঁ সেইটো নাম্বাৰত অনুগ্ৰহ কৰি কল নকৰিব এইটো কল কৰাৰ কাৰণে এভেইলেবল নহয় আপোনালোকে হোৱাটছএপতে মেছেজ দিব পাৰিব বাকি ইমানখিনি আছিলে কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে মোক জনাওক আৰু লগতে মোৰ চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2023 আৰু লগতে এপেক্স বেংকৰ আপকামিং এছিষ্টেণ্টৰ পৰীক্ষাৰ কাৰণেও কোৰ্চেছ এভেইলেবল আছে কোনোবা যদি ইণ্টাৰেষ্টেড আছে দে হোৱাটছএপত মেছেজ এটা কৰি জনাওক এইটো নাম্বাৰতে কোনটো কোৰ্চ ল'ব বিচাৰে APSC CC প্ৰিলিমিনাৰী 2023 APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ 2023 এপেক্স বেংক আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড এছিষ্টেণ্ট ৰিক্ৰুইটমেণ্ট 2024 আৰু লগতে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2023 এই গোটেইকেইটা কোৰ্চেছ এভেইলেবল আছে আৰু লগতে আছাম পুলিচ সাব ইন্সপেক্টৰ কনষ্টেবল 2023 কোৰ্চো এভেইলেবল আছে ঠিক আছে তো এইখিনি কোৰ্চ আপোনালোকে মোৰ পৰা ল'ব পাৰে বাকি ইমানে আসলে এইখিনি জনাবৰ কাৰণে ভিডিওটো বনালো মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি এই ভিডিওটোৰ ডেছক্ৰিপশ্যনত সকলো ধৰণৰ ইম্পৰ্টেণ্ট লিংকসমূহ পাই যাব APSC CC 2023-24 লগতে আছাম চিভিল সাৰ্ভিস আছাম পুলিচ সাৰ্ভিস আৰু APSC এলাইড সাৰ্ভিসসমূহৰ বিষয়েও এই ভিডিওটোৰ ডেছক্ৰিপশ্যনতে লিংক পাই যাব সেই প্লেলিষ্ট গিটাত গৈ পেলাই সকলো ধৰণৰ সাৰ্ভিসৰ ওপৰত তেওঁলোকৰ কেৰিয়াৰ প্ৰগ্ৰেছন প্ৰমোশন ট্ৰেইনিং ঠিক আছে আৰু লগতে ফেচিলিটিজ পাৰ্কছ এণ্ড এডভান্টেজেছ তো সেই গোটেইখিনি বস্তু পাই যাব চেলাৰী গোটেইখিনি বস্তু পাই যাব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিওটোৰ ডেছক্ৰিপশ্যনতে কভাৰ শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব সো ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায় কাৰণ সেইটো চেনেলটো মই APSC আৰু ADR ৰিলেটেড ভিডিঅ'ছ অলৰেডি আপলোড কৰি আছোঁ আৰু গৈ আছে তো আপোনালোকে তাতো ছাবস্ক্ৰাইবাৰ বহুত আছে 6000 প্লাছ ছাবস্ক্ৰাইবাৰ আছে আপোনালোকে সেই চেনেলটোৰ লিংকটো এই ভিডিওটোৰ ডেছক্ৰিপশ্যনতে পাই যাব এবাৰ চেক কৰিব কেনেকুৱা ধৰণৰ ভিডিঅ'ছ তাতে এভেইলেবল আছে আপোনালোকৰ বেনিফিচিয়েল হ'ব সেইখিনি আৰু লগতে এই কোৰ্সটোৰ ডিটেইলছটো এই ভিডিওটোৰ ডেছক্ৰিপশ্যন আৰু কমেন্ট সেকশনত মই শ্বেয়াৰ কৰিছোঁ ভিডিওটোৰ ডেছক্ৰিপশ্যন আৰু কমেন্ট সেকশনত চেক কৰি ল'ব পাৰিব বাকি ইমানে আসলে মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম